নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো মোৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ। তো আপোনালোকে যেহেতু কমেন্ট সেকশনত সুধিছিলে বা আপোনালোকে কন্টেক্ট কৰিছিলে যে ইংলিছৰ সিলেবাসনো কি হ'ব বা ডিটেইলছত আপোনালোকে এটা ভিডিঅ'ৰ আকাৰে আপোনালোকে জনাই দিবলৈ কৈছিলে। তো সেই মৰ্মে আপোনালোকৰ মাজলৈ ইংলিছৰ সিলেবাসনো কি পঢ়িব লাগিব সকলো ডিটেইলছত কম বুলি আজি ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। তো এই ইংলিছ সিলেবাসখন আপোনালোকৰ কেৱল মাত্ৰ BSc নাৰ্ছিঙেই নহয়, শ্ৰীমন্ত শংকৰদেৱ অফ যিমানখিনি আপোনালোকৰ কোৰ্স আছে বা যিমানখিনি এন্ট্ৰেন্স আপোনালোকৰ এক্সাম পাতিব তাৰ বাবে গোটেইখিনিৰ বাবে ইম্পৰ্টেন্ট হ'ব। লগতে আপোনালোকৰ অল আসাম GNM নাৰ্ছিং এন্ট্ৰেন্সৰ এক্সামৰ বাবেও এই সিলেবাসখন আপোনালোকৰ ফলো কৰিব লাগিব। তো ডিটেইলছত আমি কথা পাতিম, স্কিপ নকৰিব। বহুতে সুধি আছিলে যে সিলেবাসনো কি সকলোবোৰ ডিটেইলছত এটা ভিডিঅ' বনাব লাগে। তো গোটেইখিনি আমি ডিটেইলছত আদি পাতিম। তাৰ পিছতে আপোনালোকে ক'ৰ পৰা পঢ়িব বা কেনেকৈ পঢ়িব সকলোবোৰ আমি জনাই দিবলৈ চেষ্টা কৰিম এই ভিডিঅ'তে। আৰু যদি আপোনালোকে এতিয়ালৈকে আমাৰ প্ৰস্তুত কৰা বা আমাৰ টিমৰ LWK প্ৰস্তুত কৰা আপোনালোকে যদি ই-বুকখন লোৱা নাই, দুখন ই-বুক আছে আপোনালোকৰ। ফাৰ্ষ্ট ই-বুকখন আপোনালোকৰ প্ৰিভিয়াছ ইয়াৰ হয় আৰু এবাৰ ৰিসেন্টলি পাবলিছ কৰিছোঁ আমি সেকেন্ড এডিশনৰ ই-বুকখন। সেইখনো আপোনালোকৰ সিলেবাস মতে গোটেইখিনি টপিক কভাৰ কৰা হৈছে। যদি লোৱা নাই তেন্তে আপোনালোকে মই ডেসক্ৰিপশনত হোৱাটসঅ্যাপ নাম্বাৰটো দি দিম আমাৰ টিমৰ আপোনালোকে কোনোবা এজন ব্যক্তিৰ লগত কন্টেক্ট কৰিব, মই নাম্বাৰকেইটা দি দিম। তো তাতে হোৱাটসঅ্যাপ কৰিব বা সেকেন্ড এডিশনৰ বুক লাগে বা ফাৰ্ষ্ট এডিশনৰ বুক লাগে বা দুইখন যদি ল'ব বিচাৰিছে তেন্তে আপোনালোকে ল'ব পাৰে। আপোনালোকৰ ওপৰত ডিপেন্ড কৰিব যে এখন পঢ়িব নে দুখন পঢ়িব। তো আপোনালোকে যদি অল আসাম GNM নাৰ্ছিং আমি কেৱল মাত্ৰ এতিয়া বৰ্তমান অল আসাম GNM নাৰ্ছিং এন্ট্ৰেন্স এক্সামৰ বাবেহে ই-বুকসমূহ প্ৰভাইড কৰি আছোঁ। তো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ চায়েন্সৰ BSc নাৰ্ছিঙৰ লগতে B ফাৰ্ম D ফাৰ্মৰ বা মেডিকেল টেকন'লজি আমি ই-বুক পাব্লিছ কৰিব পৰা নাই। যিমান পাৰোঁ আপোনালোকৰ মাজলৈ পাব্লিছ কৰিবলৈ চেষ্টা কৰিম অতি সোনকালে, যদিহে পাৰোঁ। যদি নোৱাৰোঁ তাৰ বাবে ক্ষমা কৰিব পাৰোঁ। যিহেতু কাম চলি আছে, সময়মতে ওলালে নিশ্চয়কৈ আমি পাব্লিছ কৰিম। তো আজি আমাৰ টপিকটো হৈছে ইংলিছ সিলেবাসৰ ওপৰত। তো সেইখিনি আমি বৰ্তমান আলোচনা কৰি লওঁ, তাৰপিছত নেক্সট কথাখিনি পাতিম যে ই-বুক ক'ত পাব। মই ডেসক্ৰিপশনত বাৰু হোৱাটসঅ্যাপ কণ্টেক্ট নাম্বাৰটো দি দিম, তাতে আপোনালোকে মেছেজ কৰিব। তো ইংলিছ আপোনালোকৰ সিলেবাসখনত এই ধৰণে পাব। প্ৰথমটোত দিয়া আছে আপোনালোকে এইকেইটা টপিকত প্ৰথমটোত আপোনালোকে ভকেবুলাৰি পাব। তাৰ ভিতৰত আপোনালোকে কি পাব চাই ল'ব। সিনোনিমছ এণ্ড এন্টনিমছ সেইখিনি পঢ়িবই লাগিব, মাষ্ট বি। ইডিয়মছ এণ্ড ফ্ৰেজেছ সেইখিনিও পঢ়িব লাগিব। স্পেলিং এৰৰ্ছ কিছুমান আহিব পাৰে নাহিবও পাৰে, সেই গতিকে এইটো ইম্পৰ্টেণ্ট ইমান নহয় বাৰু। এক দুই চাব পাৰে আপোনালোকে। এপ্ৰপ্ৰিয়েট পিলাৰ্ছ সেইখিনি চাব পাৰে। ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন মাষ্ট বি চাব লাগিব। homonyms এইখিনি আপোনালোকৰ কমকৈ চালেও হ'ব। তো গ্ৰামাৰ ছেকশ্যনত চাব আপোনালোকৰ আৰ্টিকলছ থাকিব, ছাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্ট, নাউন প্ৰনাউন, এডজেক্টিভ, ভাৰ্ব এডভাৰ্ব, প্ৰিপ'জিশ্যন, কনজাংশ্যন এণ্ড ইণ্টাৰজেকশ্যন এণ্ড টেন্সেছ থাকিব আপোনালোকৰ, নেৰেশ্যন এণ্ড ভইচ গোটেইখিনি চাব লাগিব। এইখিনি ইম্পৰ্টেণ্ট হয় গ্ৰামাৰ ছেকশ্যনৰ। তো ইয়াতে আপোনালোকৰ 6-7 আহি যাব পাৰে আৰু ইয়াতে আপোনালোকৰ 6-7 আহি যাব পাৰে। এইখিনি চাব লাগিব। 1-2 ক্লিয়াৰ হ'ল। তো ৰিডিং কম্প্ৰেহেনশ্যনৰ আপোনালোকৰ নিশ্চয়কৈ আহিব, এটা বা দুটা আহিব, সেইখিনিও চাব লাগিব। ইয়াতে আপোনালোকৰ গম পায় ৰিডিং কম্প্ৰেহেনশ্যনত যদি দুটা আহে তেন্তে 10 মাৰ্ক আহি যাব, যদি এটা আহে 5 মাৰ্কছ। পেৰাজাম্বলছৰ আপোনালোকৰ আহিব পাৰে, পেৰাজাম্বলছৰ কিছুমান আহে। তো সেইখিনি আপোনালোকে চাই ল'ব বাৰু, ইমান হাৰ্ডলি চাব নালাগে, ওপৰৰ চালে হৈছে নিশ্চয়কৈ গম পাই যাব পেৰাজাম্বলছৰ। তো ভাৰ্বেল ৰিজনিঙৰ ইংলিছৰে হয় যিহেতু ভাৰ্বেল ৰিজনিং বুলি এটা আছে। ষ্টেট কনক্লুজন, ষ্টেট ইণ্টাৰফাৰেঞ্চেছ সেইখিনি ইমান চোৱাৰ প্ৰয়োজন নাই আপোনালোকৰ। ক্ল'জ টেষ্টটো চাব আৰু বাকীখিনি আপোনালোকে এই নেৰেশ্যন, ভইচ, টেন্স, প্ৰিপ'জিশ্যন, নাউন প্ৰনাউন, ভাৰ্ব এডভাৰ্বছ সেইখিনি চাব। আৰু আপোনালোকৰ ভকেবুলাৰি, সিনোনিম, এন্টনিমছ এণ্ড ইডিয়মছ এণ্ড ফ্ৰেজেছ, স্পেলিং এৰৰ্ছ, ডিটাৰমিনাৰ আমি ক্লাছ
ইংলিছৰ ফাৰ্ষ্ট কৰিছোঁ সেইটো আপোনালোকে চাব। ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন সেইখিনি চাব। বিশেষকৈ এইকেইটা ইম্পৰ্টেণ্ট আপোনালোকৰ চিলেবাছৰ ভিতৰত। 5 নম্বৰটো আৰু 6 নম্বৰটো আপোনালোকে নাচাব পাৰে বা অলপ চাব পাৰে, সেইটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব। কিন্তু বাকী পেৰাজাম্বলখিনিও আপোনালোকে কমকৈ চাব। ৰিডিং কম্প্ৰেহেনশ্যনৰ আপোনালোকে চাবলগীয়া কোনো কথা নাই, যিহেতু আপোনালোকে পঢ়ি এনচাৰটো দিব লাগে। কেৱল মাত্ৰ গ্ৰামাৰ ছেকশ্যন আৰু ভকেবুলাৰী ছেকশ্যনৰ এইখিনি আপোনালোকে চালে আপোনালোকে ইংলিছত ছাফিচিয়েণ্ট হৈ যাব। তো আশা কৰিছোঁ আপোনালোকে চিলেবাছখন পালে। মই এইখন আপোনালোকক হোৱাটছআপ গ্ৰুপতো দি দিম বা টেলিগ্ৰাম চেনেলতো মই দি দিম। তো তাতে আপোনালোকে যদি জইন হোৱা নাই জইন হৈ ল'ব, তাতে সকলোবোৰ আপডেট আপোনালোকে পাই থাকে যে ক্লাছ হ'ব নহ'ব, বা আপোনালোকৰ ক্লাছ হ'লে ডাইৰেক্ট যদি আপোনালোকৰ ন'টিফিকেশ্যন নাযায় তেন্তে হোৱাটছআপ যোগেদিও আমি ক্লাছসমূহ শ্বেয়াৰ কৰি দিওঁ। তো আকৌ এটি নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।